নমস্কাৰ মহানুভৱতাৰ নতুন এক খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ডেংগু আৰু মেলেৰিয়াৰ বিষয়ে। ডেংগু আৰু মেলেৰিয়া বিশ্বৰ বহু দেশত তথা অসমত সচৰাচৰ দেখা পোৱা দুটা উল্লেখযোগ্য ৰোগ। অসমত গৰম আৰু সেমেকা জলবায়ুৰ বাবে বিশেষকৈ বাৰিষা কালত এই দুই ৰোগৰ প্ৰকোপ বৃদ্ধি পোৱা দেখা যায়। পানী জমা হোৱা ঠাইত মহৰ সংখ্যা বৃদ্ধি পায়, ফলত এই ৰোগসমূহ বিয়পি পৰে। প্ৰথমতে আমি জানি লওঁ আহক ডেংগুৰ বিষয়ে। ডেংগু ভাইৰাছজনিত ৰোগ যি এডিছ এজিপ্টি নামৰ মহে কামোৰাৰ দ্বাৰা বিয়পে। এই মহে সাধাৰণতে দিনৰ ভাগত কামোৰে। লক্ষণসমূহৰ ভিতৰত উচ্চ জ্বৰ, তীব্ৰ মূৰৰ বিষ, চকুৰ পিছফালে বিষ, গা হাত ভৰি বিষ, বমি ভাৱ আৰু ছালত ৰঙা দাগ ওলোৱা আদি উল্লেখযোগ্য। ইয়াৰ উপৰিও গুৰুতৰ অৱস্থাত ৰোগীৰ শৰীৰত ৰক্তক্ষৰণ হ'ব পাৰে, যিটো জীৱনৰ বাবে বিপদজনক হ'ব পাৰে। এতিয়া আমি জানি লওঁ আহক মেলেৰিয়াৰ বিষয়ে। ই পৰজীৱীৰ দ্বাৰা হোৱা ৰোগ। অসমৰ বনাঞ্চলৰ কাষৰীয়া অঞ্চল আৰু গ্ৰাম্য অঞ্চলত ইয়াৰ প্ৰভাৱ বেছি। মাইকী এন'ফিলিছ মহৰ কামোৰাৰ দ্বাৰা ই বিয়পে। এই মহে সাধাৰণতে ৰাতিৰ ভাগত কামোৰে। মেলেৰিয়াৰ প্ৰধান লক্ষণসমূহ হ'ল কঁপি কঁপি জ্বৰ উঠা, প্ৰচণ্ড ঠাণ্ডা লগা, এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে জ্বৰ উঠা, অতিপাত ঘাম ওলোৱা, মূৰৰ বিষ, বমি আৰু দুৰ্বলতা। সময়মতে চিকিৎসা নকৰিলে মেলেৰিয়াই গুৰুতৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে। দুয়োটা ৰোগৰ পৰা হাত সাৰিবলৈ আটাইতকৈ জৰুৰী কথাটো হ'ল মহৰ কামোৰৰ পৰা নিজকে বচাই ৰখা আৰু মহৰ বংশবৃদ্ধি ৰোধ কৰা। আমি ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব লাগে। ফুলৰ টাব, টায়াৰ, ড্ৰাম, বাল্টি আৰু আন পাত্ৰত পানী জমা হ'বলৈ দিব নালাগে। খোৱাৰ সময়ত ঔষধিযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। ডেংগু আৰু মেলেৰিয়া কেৱল ব্যক্তিগত সমস্যা নহয়, ই সমাজৰ সমস্যাও। গতিকে আমি সকলোৱে সজাগ হ'ব লাগিব আৰু আনকো সজাগ কৰিব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সময়মতে কৰা চিকিৎসাই হ'ল এই দুই ৰোগ নিয়ন্ত্ৰণৰ মূল উপায়। ইমান সময় আমাৰ ভিডিঅ'টি চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। পুনৰ এক নতুন বিষয় লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ।